হলে মই ফাৰ্ষ্ট অফ অল এটা সুইচ লৈ লওঁ 2960 মডেলৰ মই সুইচ ইয়াতে লৈ লৈছোঁ এটা ওকে তোমালোকে জানা নৰ্মেলি এটা সুইচৰ আচ্ছা সাধাৰণতে কি হয় ভিলেন কনচেপ্ট তোমালোকে নতুনকৈ পাই আছা এইটো চিস্কোৰ ৰাউটিং সুইচিং টপিক চিলেবাছত আহে এইটো তো যেতিয়া তোমালোকে চাবা মই যেতিয়া মাউচ পইণ্টাৰটো সুইচত মই যেতিয়া হোভাৰ কৰি আছোঁ ইউ কেন চি দিয়াৰ গোটেই সুইচৰ পোৰ্টখিনি শ্ব' প্ৰথম কলমটোত চোৱা সুইচৰ পোৰ্টখিনি শ্ব' কৰি আছে ছেকেণ্ড কলমটো লিংক দেখাই আছে থাৰ্ড কলমটো কি লিখা আছে চোৱা VLAN লিখা আছে you can see here the third column is a VLAN so VLAN মানে হৈছে ভাৰ্চুৱেল LAN okay actually VLAN টো কি হয় মানে তোমাৰ এক প্ৰকাৰৰ এটা গোটেইখিনি পোৰ্ট all these 24 port of this switch are member of this particular VLAN মানে এটা গ্ৰুপ you can say group মই যদি কমন লেংগুৱেজ বুজাব যাওঁ সহজ ভাষাত তুমি ক'ব পাৰা এটা ভাৰ্চুৱেল গ্ৰুপ হয় ঠিক আছে তাৰমানে কি হয় এই গোটেইখিনি পোৰ্ট এই সুইচত থকা যিমানটা পোৰ্ট আছে অল 24 পোৰ্ট VLAN 1 মানে এটা গ্ৰুপৰ মেম্বাৰ হয় VLANটোৰ নাম্বাৰটো কি 1 দিয়া আছে ইয়াতে VLANৰ নাম্বাৰ থাকে তো বাই ডিফল্ট আমি ইয়াতে একো কনফিগাৰেশ্যন কৰা নাই যেতিয়া তুমি এটা সুইচ তুমি যেতিয়া চাবা এটা বাই ডিফল্টত যেতিয়া এটা চিস্কো সুইচ তুমি ইউজ কৰিবা কেটালিষ্ট সুইচ তাতে এই গোটেইখিনি পোৰ্ট অল দ্য পোৰ্ট যিমানেই পোৰ্ট নাথাকক কিয় এইটো 24 32 বা 64 যিমানেই নহওক কিয় তো অল দ'জ পোৰ্টছ আৰ মেম্বাৰ অফ VLAN 1 বাই ডিফল্টত VLAN 1ৰ মেম্বাৰ হৈ থাকে ঠিক আছে তো VLAN বুলি কওঁতে এক প্ৰকাৰৰ এটা গ্ৰুপ বুজাই আছে এটা ভাৰ্চুৱেল গ্ৰুপ যোনটো নেকি বাই ডিফল্টত সুইচত থাকে ৱেইট এক ছেকেণ্ড হা অলপ ৰ'বা এক ছেকেণ্ড আপোনাৰ ভইচটো অহা নাই অথনি এবাৰ কাটি কাটি আহিছে ভইচ আহিছে মোৰ হেল্ল' অঁ মোৰ ভইচ আহি আছে নেকি সমৰ হয় ছাৰ কিন্তু আপোনাৰ কি বুজালে একো বুজি নাপালো বুজোৱা নাই মই গম 1-2 পাইছোঁ মিনিটৰ পৰা তেনেকুৱাই হৈ আছিল একো কৰা নাই মই গম পাইছোঁ লিংক ফেইল হৈছিলে বুলি মই বুজোৱা নাই মই ৰখি আছিলোঁ ঠিক আছে এতিয়া শুনা চ' তো VLANটো কি এটা গ্ৰুপ হয় ঠিক আছে ভাৰ্চুৱেল গ্ৰুপ হয় চ' বাই ডিফল্টত এটা সুইচৰ প্ৰত্যেকটো পোৰ্টেই VLAN 1ৰ মেম্বাৰ হৈ থাকে বাই ডিফল্টত সেইটো আমি কৰিব নালাগে বাই ডিফল্টত থাকে ঠিক আছে মই সহজ ভাষাত বুজাই আছোঁ টেকনিকেল কিতাপ মানে বুকিছ মই যোনটো টাইপ লেংগুৱেজ আছে মই তাতে বুজোৱা নাই তোমালোকক তাতে অলপ বেছি বস্তুটো টেকনিকেলি লিখা আছে বেলেগ ধৰণৰে চ' এইটো VLAN অ'কে তো এতিয়া কথা হ'ল মানে কি হয় চোৱা যেতিয়া এটা মানে সেম VLAN মানে এটা গ্ৰুপ ওকে এটা সিম্পল এটা গ্ৰুপ বুজাই আছে তো এই এটা গ্ৰুপৰ এই 24 পোৰ্ট VLAN 1ৰ মেম্বাৰ হৈ আছে মানে 24 পোৰ্ট VLAN 1ৰ মেম্বাৰ হৈ আছে মানে 24 পোৰ্ট এটা গ্ৰুপৰ মেম্বাৰ হৈ আছে তো মনত ৰাখিবা আমি জানো সাপোজ মই দেখাই দি আছোঁ ৰ'বা এতিয়া মই এটা দুটা সুইচ লৈ লওঁ চৰি দুটা PC মই লৈ আছোঁ আৰু এই দুটা PCক মই সুইচৰ লগত কানেক্ট কৰি দি আছোঁ ঠিক আছে আমি কনচেপ্টটো বুজিবলৈ হ'লে আস্তে আস্তে বুজিবা খালি চাই থাকা শুনি গৈ থাকা যেতিয়া একদম লাষ্ট পইণ্ট আহিব তেতিয়া অট'মেটিক তোমাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব প্ৰথমতে অলপ বুজিবলৈ অসুবিধা হ'ব পাৰে VLANৰ ইয়াৰ কাম কি ইয়াৰ ইউজ কি আমি আস্তে আস্তে চব বুজিম বাৰু কিয় এইটো VLAN ইউজ কৰা হয় তো মই দুটা পিচিতে মই IP এড্ৰেছ এছাইন কৰি লৈ আছোঁ মই এই পিচিত IP দি আছোঁ 192.168.1.1 দিছোঁ
ইয়াতে আমাক গেটৱেৰ দৰকাৰ নাই যিহেতু আমি কোনো ধৰণৰ ডিফাৰেণ্ট নেটৱৰ্ক কানেক্ট কৰিব যোৱা নাই বা ৰাউটাৰ ইউজ কৰা নাই আমাৰ ইয়াতে ৰাউটাৰ ইউজ নহয় বৰ্তমান আমি অনলি ছুইচৰ টপিক ডিছকাছ কৰি আছোঁ গতিকে ন' গেটৱে ইজ ৰিকুৱাৰ্ড ইয়াৰ অনলি আই পি এড্ৰেছ দিছোঁ এণ্ড ঠিক তেনেকৈ PC2কো মই ইয়াতে এটা আই পি এড্ৰেছ দি আছোঁ 192.168.1.2 অ'কে ডেটছ ফাইন চ' এতিয়া এই দুটা পিচিক মই আই পি দিলোঁ ঠিক আছে তো এই দুটা পিচি মাজত লিংক হ'বনে নাই তোমালোকে কোৱাচোন লিংকটো হ'বনে নাই বাই ডিফল্টত এতিয়া এই দুটা পিচিৰ মাজত লিংক হ'বনে নহয় কি হ'ব 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 ঠিক আছে ডেফিনেটলি হ'ব ইয়াতো দুটা পিচি নেটৱৰ্ক ছেম পাৰ্টৰ হয় নহয় জানো পিং কৰি চালে গম পাই যাম আমি বাট ষ্টিল জানিব লাগিব নহয় তুমি 192.168.1.2 লিংক ডেফিনেটলি হ'ব কাৰণ ছেম নেটৱৰ্কৰ হয় লিংক হ'ব আৰু ইয়াতে ডিফাৰেণ্ট নেটৱৰ্কটো নাই গতিকে লিংক নোহোৱাৰ কথাই নাহে ইয়াতে এই দুয়োটা পিচি ছেম নেটৱৰ্কৰ পাৰ্ট হয় ইয়াৰ 1.1 ইয়াৰ 1.2 ডেট মিনছ লিংক হ'ব ন' ডাউট আচ্ছা ছেকেণ্ড কথাটো হ'ল আচ্ছা এইটো মইতো তোমালোকে আগৰ পৰা জানা এইটো কোনো ডাঙৰ কথা কৰা নাই এইটো নতুন একো নাই ইয়াতে আমাৰ বাট মই ক'ব খুজি আছোঁ এই দুটা পিচিৰ মাজত লিংক হৈ আছে চোৱা লিংকটো হৈ আছে ডেফিনেটলি লিংক হ'ব কাৰণ দুটা পিচিৰ আই পি এড্ৰেছ ছেম নেটৱৰ্কৰ হয় এতিয়া আৰু ছেকেণ্ড পইণ্টটো কি এই দুয়োটা পিচি ছেম ভিলেনত আছে মই সেইটো ক'ব গৈ আছোঁ তোমালোকক এতিয়া মই কাৰণ ছেম এই দুটা পিচি ছেম ভিলেনত আছে মানে কি তাৰ কি বুজাই আছে তাৰমানে এই পিচিটোক মই কোনটো পৰ্টৰ লগত লগাইছিলোঁ ইয়াৰে পৰ্ট নাম্বাৰ 1ৰ লগত ঠিক আছে এইটো চব পৰ্ট নাম্বাৰ 1টো আপ হৈ আছে আৰু পৰ্ট নাম্বাৰ 2 আপ হৈ আছে লিংক আপ হৈ আছে তাৰমানে ইয়াক মই লগাইছোঁ পৰ্ট নাম্বাৰ 1ৰ লগত ইয়াক লগাইছোঁ পৰ্ট নাম্বাৰ 2ৰ লগত আৰু সেই পৰ্ট নাম্বাৰ 1 এণ্ড 2 মানে ফাৰ্ষ্ট ইথাৰনেট 0/1 এণ্ড 0/2 পৰ্টটো কোনটো ভিলেনত আছে ইউ কেন চি হিয়াৰ ভিলেন 1 আৰু এইটোতো বাই ডিফল্টত সব পৰ্টেই অকল এই দুটা পৰ্টেই নহয় অল 24 পৰ্টছে ভিলেন 1ত থাকে বাই ডিফল্টত ঠিক আছে তাৰমানে এই দুয়োটা পিচি ছেম ভিলেনত আছে এক নম্বৰ সিহঁতৰ আই পি এড্ৰেছৰ নেটৱৰ্ক পাৰ্ট ছেম হৈ আছে ছেকেণ্ডলি মানে আই পি এড্ৰেছৰ ফালৰ পৰা এই দুটা যদি মই মানে আই পি এড্ৰেছৰ ফালৰ পৰা চাব যাওঁ এই দুটা পিচি আই পি এড্ৰেছৰ ফালৰ পৰা চাব গ'লে এই দুটা পিচি ছেম নেটৱৰ্কৰ হয় আৰু ভিলেনৰ ফালৰ পৰা চাব গ'লেও এই দুটা পিচি ছেম ভিলেনত আছে অ'কে এতিয়া ভিলেনটোৰ ইয়াতে ইউজটো কিয় ভিলেনৰ কনচেপ্টটো অনা হৈছে চোৱা এতিয়া কথাটো চোৱা যদি এই দুয়োটা পিচিৰ ভিলেন যদি ছেম নহয় ঠিক আছে মনত ৰাখিবা প্ৰভাইডেড ডেট আই পি এড্ৰেছ বিং পাৰ্ট অফ ছেম নেটৱৰ্ক দুটা পিচি ছেম নেটৱৰ্কৰ আই পি এড্ৰেছৰ ফালৰ পৰা যদি দুটা পিচি ছেম নেটৱৰ্কৰ হয় বাট ছেকেণ্ডলি দুয়োটা পিচি কিন্তু যদি ছেম ভিলেনৰ নহয় তেতিয়াহ'লে কি হ'ব এই দুটা পিচিৰ মাজত লিংক নহ'ব মই কি কৈছোঁ বুজি পাইছা নহয় ইহঁতৰ আই পি এড্ৰেছৰ ফালৰ পৰা ইহঁতে ছেম নেটৱৰ্কত আছে এই দুটা পিচি ধৰি লোৱা যে এতিয়াও আছে এই দুটা পিচি আই পি এড্ৰেছৰ ফালৰ পৰা ছেম নেটৱৰ্কৰ পাৰ্ট হৈ আছে বাট যদি সিহঁতৰ ভিলেনটো ডিফাৰেণ্ট হৈ যায় যদি ডিফাৰেণ্ট ভিলেনৰ মেম্বাৰ হৈ যায় তেতিয়া কিন্তু লিংক নহ'ব আই পি এড্ৰেছ নেটৱৰ্ক পাৰ্ট ছেম থাকিলেও লিংক নহ'ব হোৱাই নহ'ব যদি ডিফাৰেণ্ট ভিলেন হৈ যায় বাট ভিলেনৰ ইয়াতে ইম্পৰ্টেঞ্চটো আছে ভিলেনটো এনেই দিয়া নাই অ'কে ভিলেন ডিফাৰেণ্ট হ'লে লিংক নহ'ব আমি সেই বস্তুটো এতিয়া অলপ পিছত ইমপ্লিমেণ্ট কৰি চাম গোটেইখিনি বস্তু ডিফাৰেণ্ট ভিলেন হ'লে লিংক হ'ব নে নহয় তোমালোকে চাবা অলপ পিছত গোটেইখিনি মই কৰি দেখাই দি আছোঁ তো ভিলেনে কি কৰি আছে তাৰমানে ভিলেনে কৰি আছে কি তেনেহ'লে ভিলেনে কি কৰি আছে এটা ছুইচক মানে এতিয়াতো বাই ডিফল্টত ভিলেন 1 হৈ আছে গোটেইখিনি পৰ্ট ভিলেন 1তে আছে বাট আমি নিউ ভিলেন ক্ৰিয়েট কৰিব পাৰোঁ মই কি কৈ আছোঁ বুজিবা আমি নিউ ভিলেন ক্ৰিয়েট কৰিব পাৰোঁ ভিলেন 1 বাই ডিফল্টত থাকেই আমি আৰু ভিলেন বনাব পাৰোঁ ঠিক আছে তুমি ভিলেন 2 বনাব পাৰা ভিলেন 3 বনাব পাৰা ভিলেন 4 5 6 যিমান ইচ্ছা ভিলেন বনাব পাৰা তুমি ইটছ আপ টু ইউ ইয়াৰ এটা লিমিট থাকিব আৰু পিছত মই দেখাই দিম তুমি ভিলেন সেভাৰেল ভিলেন তুমি মাল্টিপল ভিলেন তুমি বনাব পাৰিবা আচ্ছা তো আৰু সেই মাল্টিপল ভিলেন যদি হয় সে ফৰ এক্সাম্পল ধৰি লোৱা যে পৰ্ট নাম্বাৰ 0/1 টু ভিলেন 1ৰ মেম্বাৰ হৈ আছে আৰু পৰ্ট নাম্বাৰ 2ক 0/2ক মই এতিয়াতো বাৰু 1তে হৈ আছে পৰ্ট নাম্বাৰ 2টো বাট মই কি কৰিছোঁ তাক ভিলেন 2ৰ মেম্বাৰ বনাই দিলোঁ এজিউম কৰি লোৱা ঠিক আছে মই ভিলেন 2ৰ মেম্বাৰ বনাই দিলোঁ এতিয়া কি হ'ব পৰ্ট নাম্বাৰ 1 এণ্ড 2 ডিফাৰেণ্ট ভিলেনৰ মেম্বাৰ হৈ যাব আৰু অন দেট কেছ তেতিয়া কি হ'ব ভিলেন এই যে PC0 এই পিচি আৰু এই পিচি মাজত লিংক ফেইল হৈ যাব যদিও ইহঁতৰ আই পি এড্ৰেছৰ নেটৱৰ্ক পাৰ্ট ছেম হয় বিং পাৰ্ট অফ ডিফাৰেণ্ট নেটৱৰ্ক বিং পাৰ্ট অফ ডিফাৰেণ্ট ভিলেন there will be no link between these two PCs so আমি এইটো ইমপ্লিমেণ্ট কৰি চাম অলপ পিছতে
তো আমি চাওঁ এতিয়া ভিলেন কেনেকৈ নতুনকৈ ক্ৰিয়েট কৰে ছুইচত অ'কে যিহেতুকে এইটো ছুইচ ৰিলেটেড টপিক হয় গতিকে আমি ছুইচত যাম আমি উই ডোণ্ট নিড টু গো টু ৰাউটাৰ ইয়াতে ৰাউটাৰৰ কোনো কামেই নাই ৰাউটাৰৰ কোনো ইউজেই হোৱা নাই আমাৰ টপিকটো হৈছে ভিলেন আৰু ভিলেনটো কনফিগাৰ কৰা হয় ছুইচত আৰু এইটো ছুইচৰে টপিক হয় ভিলেন কনফিগাৰেশ্যনটো হয় ছুইচত চ' লেটছ মুভ অন টু দ্য ছুইচ যেনেকৈ আমি ৰাউটাৰত কাম কৰিছিলোঁ তেনেকৈ আমি ছুইচতো গৈ কাম কৰিব পাৰোঁ মানে যেনেকৈ আমি ৰাউটাৰত গৈ কনফিগাৰেশ্যন কৰিছিলোঁ ইন দ্য ছেম ৱে আমি ছুইচতো আহি কনফিগাৰেশ্যন কৰিব পাৰোঁ চ' ডাবল ক্লিক কৰোঁ ইয়াতে ছেম ৰাউটাৰৰ নিচিনা আহিব বস্তুবিলাক চাবা মই ইয়াতে ডাবল ক্লিক কৰি আছোঁ ছুইচত ডাবল ক্লিক কৰিলে তুমি চোৱা ইয়াতো CLI মোড এটা আহি আছে দেখিছানে কেন ইউ চি ইয়াৰ এইটো ছুইচ হয় দেই এইটো নট ৰাউটাৰ কিন্তু জুম ইন কৰি চোৱা এইটো ছুইচৰ তোমাৰ হেৰিটো দেখাই আছে ভিউটো দেখাই আছে মই CLI মোডত গৈ আছোঁ আচ্ছা এতিয়া এণ্টাৰ প্ৰেছ কৰিলে যেনেকৈ ৰাউটাৰত এনেকৈ CLI মোডত গ'লে ৰাউটাৰ হেৰি বুলি আহে ৰাউটাৰ এই গ্ৰেটাৰ দেন চিম্বলটো আহে যাক কোৱা হয় ৰাউটাৰৰ কনচল প্ৰম্পট এইটো হৈছে ছুইচৰ কনচল প্ৰম্পট ঠিক আছে ছুইচ গ্ৰেটাৰ দেন কাৰণ এইটো ছুইচ হয় সেইকাৰণে ছুইচ লিখা আহি আছে ৰাউটাৰ নহয় মনত ৰাখিবা ছুইচ তো ৰাউটাৰত যোনখিনি কামাণ্ড আমি এপ্লাই কৰিছিলোঁ ইনিচিয়েল ষ্টেজত দেই চব কামাণ্ড নহয় যেনেকৈ এই EN কামাণ্ড বা conft কামাণ্ড সেইবিলাক কামাণ্ড আমি ইয়াতো এপ্লাই কৰিব পাৰোঁ ছুইচৰ ক্ষেত্ৰতো সেইবিলাক কামাণ্ড এপ্লিকেবল হ'ব চব কামাণ্ড নহয় মই বাৰে বাৰে কৈ আছোঁ এই যে প্ৰম্পট চেঞ্জ কৰা কামাণ্ডখিনি প্ৰম্পট যেনেকৈ EN conft exit কামাণ্ড এইবিলাক কামাণ্ড ইয়াতো এপ্লিকেবল হ'ব চ' আমি ছুইচৰ ক্ষেত্ৰতো এনি কাইণ্ড অফ কনফিগাৰেশ্যন কৰিবলৈ হ'লে কনফিগ প্ৰম্পটত যাব লাগিব ঠিক আছে তো এইখিনি মানে গম পাইছা কোনো নতুন মই একো কোৱা নাই সেই ৰাউটাৰৰ কনচেপ্টখিনি ইয়াতে এপ্লিকেবল হৈ আছে খালি ইনিচিয়েল ষ্টেজৰ কামাণ্ডখিনি দেই অল কামাণ্ড নহয় ৰাউটাৰৰ চব কামাণ্ড যিবিলাক হয় ৰাউটাৰৰ গোটেইখিনি কামাণ্ড এতিয়া এপ্লিকেবল নহ'ব কাৰণ এইটোৰ ফাংচন বেলেগ ৰাউটাৰৰ ফাংচনটো বেলেগ বাট প্ৰম্পটৰ কামাণ্ডখিনি একেই থাকিব গতিকে মই এতিয়া প্ৰথমতে গৈ আছোঁ প্ৰিভিলেজ প্ৰম্পটত আহিছোঁ ছুইচৰ প্ৰিভিলেজ প্ৰম্পট দেন আই হেভ টু মুভ অন টু কনফিগ প্ৰম্পট অফ ছুইচ ঠিক আছে ছুইচৰ মই কনফিগ প্ৰম্পটত আহিছোঁ তোমালোকে জানা যিকোনো ধৰণৰ কনফিগাৰেশ্যন কৰিবলৈ হ'লে আমি ক'ত যাব লাগে কনফিগত যাব লাগে গতিকে মই ছুইচৰো কনফিগ প্ৰম্পটত আহি গৈছোঁ চ' হিয়াৰ হোৱাট উই আৰ গোয়িং টু ডু আমি কৰিব গৈ আছোঁ কি আমি ইয়াতে কৰিব গৈ আছোঁ ভিলেন ক্ৰিয়েট কৰিব গৈ আছোঁ ঠিক আছে ভিলেনটো আছেই অলৰেডি তুমি সুধিবা ভিলেন কিয় ভিলেনটো অলৰেডি আছে মই কৈছোঁ যে ভিলেন আৰু বনাব পৰা যায় বাই ডিফল্টততো ভিলেন 1 আছে ইয়াতে এটা ভিলেন আছে আৰু এটা গোটেইখিনি পৰ্টৰ সেই ভিলেন 1ৰ মেম্বাৰ হৈ আছে আৰু ভিলেন 1 আমি ক্ৰিয়েট কৰা নহয় বাই ডিফল্টত থাকে এইটো আমি নিউ ভিলেন ক্ৰিয়েট কৰিম ভিলেন 2 ভিলেন 3 এনেকুৱা চ' হাউ টু ক্ৰিয়েট নিউ ভিলেন গতিকে লেটছ চি গো টু দ্য কনফিগ মোড এণ্ড টাইপ কৰিম ইয়াতে আমি ভিলেন অ'কে দেন কুৱেশ্যন মাৰ্ক দি চোৱা এইটো চোৱা তোমালোকে 4094 তাৰমানে ইমানলৈকে আপ টু ইমানলৈকে আমি ভিলেন ক্ৰিয়েট কৰিব পাৰিম 4094লৈকে আমি ইমান এমাউণ্ট অফ ভিলেন ইয়াতে ক্ৰিয়েট কৰিব পাৰোঁ একচুৱেলি ৰিয়েল ৱৰ্ল্ডত সেইবিলাক কেতিয়া ইমান ভিলেনৰ কেতিয়াও দৰকাৰ নপৰে এইটো মোৰ দেন এক্সেছ হৈ আছে এইটো ঠিক আছে তো ঠিক নহওক বাৰু তো ইমান নাম্বাৰ অফ তো 1ৰ পৰা ইমানলৈকে আমি ভিলেন বনাব পাৰিম চ' মই জাষ্ট ভিলেন চোৱা ভিলেন লিখি দিলোঁ মই 2 অ'কে তাৰমানে আমি 2 নম্বৰ ভিলেন বনাব গৈ আছোঁ আৰু এণ্টাৰ প্ৰেছ কৰি দিয়ে একো কৰিব নালাগে ভিলেন 2 লিখি উই জাষ্ট প্ৰেছ এণ্টাৰ চ' হোৱাট হেজ হেপেণ্ড হ'ল কি ভিলেন 2 নামৰ এটা ভিলেন ক্ৰিয়েট হৈ গ'ল ভিলেন 2 নামৰ এটা ভিলেন ক্ৰিয়েট হৈ গ'ল অ'কে এইখিনি ভিলেন ক্ৰিয়েট কৰা একেবাৰে ইজি জাষ্ট ভিলেন লিখিবা আৰু তাৰ ৰিলেটেড নাম্বাৰটো লিখি দিলে হ'ল খালি নাম্বাৰটো ইমানৰ ভিতৰত হ'ব লাগিব দেই তো তুমি 2 দিয়া আৰু ইয়াতে চিৰিয়েলি যাব লাগিব তেনেকৈ কোনো ৰিকুৱাৰমেণ্ট নাই তুমি মই যে 2 লিখোঁ বুলি কোনো কথা নাই ইয়াতে তুমি 10 দিব পাৰা 11 দিব পাৰা 100 দিব পাৰা 1000 দিব পাৰা তোমাৰ যিমান ইচ্ছা দিব পাৰা খালি ইয়াৰ ভিতৰত থাকিলে হ'ল তো মই ভিলেন 2 নামত এটা ভিলেন ID দিলোঁ 2 আৰু ভিলেন মই ক্ৰিয়েট কৰিলোঁ এণ্টাৰ কৰিলোঁ ভিলেন ক্ৰিয়েট হৈ গ'ল চোৱা ইয়াৰ প্ৰম্পটটো অলপ চেঞ্জ হৈ গৈছে আৰু এই যে তুমি ভিলেন 2 ক্ৰিয়েট কৰিছা ইয়াৰ আইডিটো কি 2 হয় এই ভিলেনটোক তুমি এটা নামো দিব পাৰা ইয়াক এটা নেম এছাইন কৰিব পাৰা ইচ্ছা কৰিলে নেম দিয়াটো কম্পালচৰি নহয় নেম নিদিলেও চলিব বাট দিলেও দিব পাৰা চে ফৰ এক্সাম্পল মই দি দিলোঁ নেম ঠিক আছে মই লিখি দিলোঁ নেম কেনেকৈ দিয়া হয় প্ৰথমতে লিখিবা নেম তাৰপিছত তোমাৰ যি ইচ্ছা দিব গৈ আছে নেম দি দিয়া মই দি দিলোঁ ডাটাকম লিখি দিলোঁ অ'কে ইটছ আপ টু ইউ তুমি যি নেম দিব খুজি আছা মই ক'লোঁ ডাটাকম ডেটছ অল এণ্টাৰ প্ৰেছ কৰি দিয়া আমি এই ভিলেনক নেম এছাইন কৰি দিলোঁ বাছ ইয়াতে আমি বিশেষ আৰু একো কৰিব নালাগে ইয়াতে এইখিনি কৰি আমি এক্সিট কৰি ওলাই যাওঁ অ'কে চ' এক্সিট কৰি আমি ইয়াৰ পৰা বেক কৰি গৈ আছোঁ চ' আমি এটা ভিলেন ক্ৰিয়েট কৰিলোঁ নামটো কি ভিলেন 2 আচ্ছা আমাৰ এই ছুইচত কি ভিলেন আছে বৰ্তমান ক্ৰিয়েট হৈ আছে বা আগৰ পৰা আছে আমি চাব লাগে চেক কৰিব খুজি আছোঁ চ' তোমালোকে এজ ইউ ন' অলৰেডি যে চেক কৰা কামাণ্ডটো ক'ত কৰা হয় ইট ইজ ডান ইন দ্য প্ৰিভিলেজ প্ৰম্পট অ'কে চ' উই হেভ টু গ' টু দ্য প্ৰিভিলেজ প্ৰম্পট ফাৰ্ষ্ট এণ্ড ইউজ দ্য কামাণ্ড show command to check existing configuration or to check any kind of things in a switch or router you have to use the sh command
show, ss means show, and then আমি কি লিখিম, আমি কি চেক কৰিম, ভিলেন ডাটাবেস বা ভিলেনৰ ৰিলেটেড ডাটাখিনি আমি চেক কৰিম, গতিকে মই ইয়াতে show villain লিখি দিলে হ'ল। ওকে, show villain and enter press কৰি দিয়া, enter press কৰি দিয়াৰ লগে লগে villain related all data show কৰিব। গতিকে ইয়াতে চোৱা villain 1 নেম, ইয়াৰ ভাই ডিফল্টত ইয়াৰ নেমটো কি ডিফল্টে হয়, villain 1ৰো এটা নাম থাকে আৰু নামটো কি ডিফল্ট, নামটো হৈছে ডিফল্ট। ওকে, তো villain 1 এইটো আমি ক্ৰিয়েট কৰা নহয়, আগৰ পৰা ক্ৰিয়েট হৈ আছে, নেম হৈছে ডিফল্ট, ষ্টেটাছ কি এক্টিভ হৈ আছে, আৰু এই villain 1ৰ আণ্ডাৰত কোনবিলাক পোৰ্ট আছে চোৱা, পোৰ্টছ লিখা আছে, গোটেইখিনি পোৰ্টেই আছে, ক'ব গ'লে আমাৰ সুইচত যিমান পোৰ্ট আছে গোটেইখিনি পোৰ্টেই এই villain 1ৰ আণ্ডাৰত আছে, হয় নহয়, আগৰ পৰাই আছে ডিফল্টত। আমি ক্ৰিয়েট কৰিছিলোঁ villain 2, আমি কৰিছোঁ villain 2, এইটো আমি নতুনকৈ ক্ৰিয়েট কৰিছোঁ, যে আগৰ পৰা নাছিলে, আমি ক্ৰিয়েট কৰাৰ পিছত আহিছে, এইটো নাম কি দিছিলোঁ আমি ডাটাকম, এইটোও কিন্তু এক্টিভ হৈছে, বাট ইয়াৰ আণ্ডাৰত কোনো পোৰ্ট নাই। চ' ইউ কেন চি হিয়াৰ villain 2ৰ আণ্ডাৰত ইয়াতে যদি পোৰ্ট লিষ্টত চোৱা, নাথিং, ব্লেংক হৈ আছে। চ' আমি ভিলেন বনাইছোঁ, বাট সেই villain 2ৰ আণ্ডাৰত কোনো পোৰ্ট নাই বৰ্তমান। তো আমি কৰিম কি, এতিয়া মই বিচাৰি আছোঁ যে এই villain 2ৰ আণ্ডাৰত কোনোবা এটা পোৰ্টক মই আনিব লাগে, তুমি যোনটো পোৰ্ট ইয়াৰ আণ্ডাৰত তুমি এছাইন কৰিব পাৰা, তোমাৰ ইচ্ছা। তো মই বিচাৰি আছোঁ যে আমি যোনবিলাক পোৰ্ট ইউজ কৰি আছোঁ, আমি সেইবিলাক পোৰ্টকে আমি ইয়াৰ ধৰা আমি কোনবিলাক পোৰ্ট ইউজ কৰি আছোঁ, পোৰ্ট নম্বৰ 1 এণ্ড পোৰ্ট নম্বৰ 2। পোৰ্ট নম্বৰ 1ৰ লগত লাগি আছে PC0, পোৰ্ট নম্বৰ 2ৰ লগত লাগি আছে PC1। চ' মই এটা কাম কৰোঁ, পোৰ্ট নম্বৰ 2 য'ত নেকি PC1 লাগি আছে, সেই পোৰ্টটোক মই villain 2ৰ মেম্বাৰ বনাই দিওঁ। এতিয়ালৈকে কিন্তু সি villain 1ৰ মেম্বাৰ হৈ আছে, ইউ কেন চি হিয়াৰ পোৰ্ট নম্বৰ 1 এণ্ড 2 villain 1ৰ মেম্বাৰ হৈ আছে। মই পোৰ্ট নম্বৰ 2ক villain 2ৰ মেম্বাৰ বনাব খুজি আছোঁ, ঠিক আছে। villain 2 আমি ক্ৰিয়েটহে কৰিছোঁ, জাষ্ট ক্ৰিয়েট কৰা হৈ গৈছে। এতিয়া ছেকেণ্ড কামটো হৈছে যে কোনোবা এটা পোৰ্টক সেই ভিলেনৰ আণ্ডাৰত আনা। তো লেটছ গো টু দ্য ৰাউট সুইচ এগেইন। আমি এতিয়া নেক্সট কামটো কি কৰিম, কোনোবা এটা পোৰ্টক মানে পোৰ্ট নম্বৰ 2ক villain 2ৰ মেম্বাৰ বনাম। গতিকে এই কামটো কেনেকৈ কৰা হয়, এই কামটো কৰিবলৈ হ'লে তুমি আকৌ কনফিগ মোডত যোৱাকৈ, এতিয়া তুমি টাইপ কৰা কোনটো পোৰ্টক তুমি সেই ভিলেনৰ আণ্ডাৰত আনিব খুজি আছা, যোনটো পোৰ্টক তুমি সেই ভিলেনৰ আণ্ডাৰত আনিব খুজি আছা, মানে villain 2ৰ আণ্ডাৰত আনিব খুজি আছা, সেই পোৰ্টটোৰ ভিতৰত তুমি এণ্ট্ৰি কৰা। তেনেকৈ জানাই তোমালোকে, যেনেকৈ আউটত কৰিছিলা, কোনোবা এটা পোৰ্টৰ ভিতৰত যাবলৈ হ'লে কামাণ্ডটো কি আছিলে, ইণ্টাৰফেচ এণ্ড দেন দ্য পোৰ্ট নেম। পোৰ্ট নেম কি হয়, ফাৰ্ষ্ট ইথাৰনেট 0/2। আমি 2 নম্বৰ পোৰ্টটোক ল'ম, ফাৰ্ষ্ট ইথাৰনেট 0/2 এই পোৰ্টটোক। গতিকে মই ইয়াতে লিখিলোঁ ফাৰ্ষ্ট ইথাৰনেট 0/2 এণ্ড এইটো এণ্টাৰ প্ৰেছ কৰি দিয়া। আমি ক'ত আহি গ'লোঁ, উই হেভ এণ্টাৰ্ড পোৰ্ট নাম্বাৰ 2ৰ ভিতৰত আমি সোমাই গ'লোঁ। কনফিগ ইফ মানে আমি পোৰ্টৰ ভিতৰত সোমাই গ'লোঁ। এতিয়া এই পোৰ্টটোক মই মেম্বাৰ বনাব খুজি আছোঁ villain 2ৰ। গতিকে এটা পোৰ্টক কোনোবা এটা ভিলেনৰ মেম্বাৰ বনাবলৈ হ'লে কামাণ্ডটো হৈছে সুইচ পোৰ্ট, লিখিবা সুইচ পোৰ্ট এণ্ড দেন এক্সেছ এণ্ড দেন লিখিবা villain এণ্ড দেন দ্য ID অফ দ্য villain। তাৰমানে কি, এতিয়া মই villain কি বনাইছিলোঁ, 2 বনাইছিলোঁ, ঠিক আছে। মই যোনটো villain বনাইছোঁ তাৰে মেম্বাৰ বনাম। গতিকে সেই ভিলেনৰ ID, তুমি যদি 3 বনোৱা 3 লিখিবা, 10 বনালে 10 লিখিবা। মই বনাইছোঁ villain 2, গতিকে মই লিখি আছোঁ villain 2। So this is the complete command to make a port member of a particular villain. So this is the complete command, switch port access villain 2. Okay, and then press enter. So ইয়াৰ দ্বাৰা কি হৈ গ'ল, পোৰ্ট নম্বৰ 2 যোনটো আছে villain 2ৰ মেম্বাৰ হৈ গ'ল। ইফ ইউ ৱান্ট টু চেক ইট, তুমি যদি চেক কৰিব খোজা তুমি চেক কৰিব পাৰা ইয়াক। মই এক্সিট কৰি পৰা আকৌ ওলাই গৈ আছোঁ, তুমি ইয়াৰ পৰাও চেক কৰিব পাৰা। ডাইৰেক্ট চিম্পলি চোৱাৰ লগে লগে এইটো পোৰ্টটো ডাউন হৈ গৈছে, অলপ পিছতে এইটো আকৌ আপ হৈ যাব নিজে নিজে, যিহেতুকে আমি ইয়াক villain 2ৰ মেম্বাৰ বনাই দিছিলোঁ। বাট তুমি মাউচ পইণ্টাৰটো ইয়াতে হোভাৰ কৰি চোৱা, এতিয়া চোৱা তুমি পোৰ্ট নম্বৰ 2 টু villain 2ত আহি গৈছে। ইউ কেন চি হিয়াৰ ফাৰ্ষ্ট ইথাৰনেট 0/2 আপ এণ্ড villain কি হৈ গৈছে, 2 হৈ গৈছে। ডেট মিনছ পোৰ্ট নম্বৰ 2 villain 2ৰ মেম্বাৰ হৈ গৈছে। বা তুমি যদি সুইচৰ পৰা চেক কৰিব খোজা, ডাইৰেক্ট সুইচত গৈ পেলাই CLI মোডত গৈ পেলাই সেই আগৰ নিচিনাই show villain কামাণ্ড ইছ্যু কৰি দিয়া, তুমি এইটো চাব পাৰিবা, show villain এণ্ড দেন এণ্টাৰ। তো চোৱা এতিয়া পোৰ্ট নম্বৰ 2ৰ আণ্ডাৰত 0/2 পোৰ্টটো আহি গৈছে, চৰি villain 2ত 0/2 পোৰ্টটো আহি গৈছে, আৰু ইয়াৰ পৰা গুচি গৈছে, দেখিছেনে ইয়াতে 0/2টো নাই, ইয়াতে 0/2 পোৰ্টটো আহি গৈছে, villain 2ৰ মেম্বাৰ হৈ গৈছে, ports villain 2 like this. So here we have made this particular port member of villain 2. So এতিয়া কথাটো হ'ল আমি শিকিলোঁ এটা সুইচত নিউ ভিলেন কেনেকৈ ক্ৰিয়েট কৰা হয়, বা কোনোবা এটা পোৰ্টক সেই ভিলেনৰ মেম্বাৰ কেনেকৈ বনোৱা হয়, এইখিনিলৈকে ক্লিয়াৰ হৈ গ'ল। যে আমি অলপ আগত মই তোমালোকক যোনটো কৈছিলোঁ, যেতিয়া এই চোৱা, বাট মই এতিয়ালৈকে কিন্তু এই দুটা PCৰ কিন্তু মই IP এড্ৰেছত কোনো মডিফিকেশ্যন কৰা নাই। ইয়াৰ IP এড্ৰেছ 1.1 হৈ আছে, ইউ কেন চি হিয়াৰ, আৰু ইয়াৰ IP এড্ৰেছ 1.2
টু হৈ আছে ঠিক আছে তোমালোকে জানা IP এড্ৰেছৰ নেটৱৰ্ক পাৰ্ট সেম থাকিলে লিংক হয় যোনটো নেকি অলপ আগতে হৈছিল বাট এতিয়া আমি যদি আকৌ PC0 পৰা PC1ক পিং কৰি চাওঁ চোৱা কি আহে ৰিজাল্টটো আগতে পিং কৰোঁতে ৰিপ্লাই আহি আছিলে এইবাৰ মই যদি আকৌ পিং কৰোঁ এইবাৰ চোৱা ৰিপ্লাই অহা নাই এইবাৰ কি হ'ব লিংক ফেইল হৈ গৈছে সেম বিং পাৰ্ট অফ সেম নেটৱৰ্ক কি হৈছে লিংক ইজ নট এষ্টাব্লিছড হোৱাই দিছ ইজ বিকজ এইটো কিহৰ কাৰণে হৈ আছে ভিলেনৰ কাৰণে হৈ আছে কাৰণ এই port 2 ভিলেন 1 হৈ আছে এই port 2 ভিলেন 2 দ্যাট মিন্স এই PC2 ভিলেন 1ত গৈ আছে আৰু এই PC2 ভিলেন সৰি এইটো ভিলেন 1 আৰু ইয়াস এইটো ভিলেন 1ত গৈ আছে ভিলেন 2ত গৈ আছে মানে ডিফাৰেন্ট ভিলেনৰ আপোনাৰ মেম্বাৰ স্ক্ৰীনখন অহা নাই স্যাৰ হা ৰবা এক ছেকেণ্ড হা আকৌ স্লো হৈছে মানে স্যাৰ মানে বহুত দেৰি এতিয়ালৈকে আপোনাৰ হেৰিখিনি দেখুৱাই নাই আপুনি যিখিনি কৈ আছিলে সেইখিনি এতিয়ালৈকে ইয়াত show নাই একোৱে অহা নাই নেকি না হেৰি আচ্ছা মই ৰেকৰ্ডিং কৰিছোঁ মই পঠাই দিম তোমালৈ চাই লোৱাৰ পিছত এতিয়া শুনি থাকা হয়। মই ৰেকৰ্ডিং কৰিছোঁ ইয়াৰ মই পঠাই দিম লিংকত ঠিক আছে মানে হা আপুনি যে কি কয় CLI মোডত যে আহিল এতিয়া মানে জাষ্ট CLI মোডত আপুনি এণ্টাৰ হৈছে মানে ইয়াত সেইটো দেখাইছে এতিয়া দেখাইছে এতিয়া দেখাইছে কি কোৱা ইমান লেট অ এতিয়া দেখাইছে মই যে কামাণ্ডখিনি লিখিলোঁ এইবিলাক পোৱা নাই একো মানে ওপৰৰ আপুনি যেতিয়া শ্ব' ভিলেন কমাণ্ডটো যে দিলে অঁ অ তোমাৰো তেতিয়ালৈকে ঠিক আছিল অঞ্জিলাৰ হৈ আছে নেকি প্ৰব্লেম অঞ্জিলা একে হৈছে হা হা স্যার লেট কে আহিছে স্ক্রিনখন লেট কে আহি আছে অহ মানে আপোনাৰ কথাৰ লগত স্ক্রিনখন মিলি মিলা থকা নাই নাই বুজি পাইছোঁ স্ক্ৰীনটো দেৰিকৈ গৈ আছে অঁ চাই থাকা বাৰু এতিয়া মই ৰেকৰ্ডিং আছে মই পঠাই দিম ভালকৈ বহি চাই ল'বা আকৌ এবাৰ পিছত ঠিক আছে এণ্ড এতিয়া বাৰু শুনি থাকা বাৰু এতিয়া তোমালোকে কামাণ্ড মই কি এপ্লাই কৰিছোঁ কেনেকৈ নাই কৰিছোঁ এইটো ৰেকৰ্ডিং চাই ল'বা বাট এইখিনিতে বস্তু বুজি পাইছা যে ডিফাৰেণ্ট ভিলেন হ'লে লিংক নহয় এইটোতো কনচেপ্ট ক্লিয়াৰ হ'ল নে এইটো হোৱা নাই তোমালোকে কামাণ্ডটো পোৱা নাই বাৰু স্ক্ৰীন শ্ল' হোৱাৰ কাৰণে যোনটো মই ৰেকৰ্ডিং পঠাই দিম আকৌ চাই ল'বা একবাৰ ভালকৈ কামাণ্ডখিনি কি লিখিছোঁ কি নাই মই ঠিক আছে বাট এইখিনি বস্তুটো বুজি পাইছা যে মই ইয়াতে এটা ভিলেন ক্ৰিয়েট কৰিছোঁ ভিলেন 2 নামত আৰু মই কৰিছোঁ কি এই PC2ক PC1ক ভিলেন 2ৰ মেম্বাৰ বনাইছোঁ কেনেকৈ কৰিছোঁ গোটেইখিনি তোমালোকে পিছত আকৌ এবাৰ চাই ল'বা যদি এতিয়া বুজি পোৱা নাই বাট এইখিনিতো ক্লিয়াৰ হ'ল যে মই ভিলেন ক্ৰিয়েট কৰিছোঁ আৰু PC1ক ভিলেন 2ৰ মেম্বাৰ বনাইছোঁ আৰু যাৰ কাৰণে এতিয়া কি হৈছে PC0 আৰু PC1ৰ মাজত লিংক হোৱা নাই লিংক ফেইল হৈ গৈছে আপ টু দিছলৈকে কনচেপ্টটো ক্লিয়াৰ হৈছে নে নাই নে এইখিনি বুজা নাই স্যাৰ হৈছে এইখিনি বুজি পাইছাতো Clear বাকী হৈছে। কামাণ্ডখিনি যোনটো আকৌ চাই ল'বা যদি স্ক্ৰীণত অহা নাই আকৌ মই দি দিম তেতিয়া চাই ল'বা এতিয়া মই অলপ বাকীখিনি বস্তু বুজাই দিওঁ তো আমি এইখিনি বুজিলোঁ যে ডিফাৰেণ্ট ভিলেন হোৱাৰ কাৰণে কি হয় লিংক নহ'ব তো এইটোৱেই বস্তুটো ভিলেনৰ এতিয়া কথা হ'ল চোৱা বাই ডিফল্টত মই যে তোমালোকক কৈছোঁ যে এটা ছুইচৰ গোটেইখিনি পৰ্ট বাই ডিফল্টত ভিলেন 1ত থাকে বাট আমি নিউ ভিলেন ক্ৰিয়েট কৰিব পাৰোঁ সেইখিনি আমি কৰিলোঁ আৰু কৰি পেলাই চোৱা নিউ ভিলেন খালি ক্ৰিয়েট কৰিলেই নহ'ব কোনোবা এটা পৰ্টক সেই ভিলেনৰ মেম্বাৰ বনাব লাগিব ঠিক আছে মই আকৌ এবাৰ অলপ দেখাই দি আছোঁ লেটছ মুভ অন টু দ্য ছুইচত গৈ আছোঁ মই আকৌ এবাৰ ছুইচত গৈ মই আকৌ আৰু এটা নতুন ভিলেন মই ক্ৰিয়েট কৰি আছোঁ কনফিগ মোডত গৈ পেলাই ঠিক আছে মই টাইপ কৰিলোঁ ভিলেন ক্ৰিয়েট কৰিবলৈ কামাণ্ডটো হৈছে ভিলেন লিখিব লাগিব কনফিগ মোডত গৈ পেলাই আৰু দেন ভিলেন আইডিটো তুমি কুৱেশ্যন মাৰ্ক কৰি চোৱা ইমানৰ পৰা ইমানলৈকে যিকোনো তুমি নাম্বাৰ দিব পাৰা অলৰেডি 2 নামত মই এটা ভিলেন বনাইছোৱেই গতিকে অলৰেডি 2 আইডিৰে মই এটা ভিলেন বনাইছোঁ এইবাৰ মই বেলেগ দিওঁ আৰু এনেকৈ নহয় যে তুমি ছিকুৱেঞ্চত আহিব লাগে চিৰিয়েলি আহিব লাগে নহয় যে 3 বনাব লাগিব বা 4 বনাব লাগিব তাৰপিছত এনেকৈ নহয় এতিয়া চাপোজ ধৰা মই 11 বনাই দিলোঁ ডেটছ অ'কে ভিলেন 11 এণ্টাৰ প্ৰেছ কৰি দিলোঁ চ' এই কামাণ্ডৰ দ্বাৰা মই এটা নতুন ভিলেন বনালোঁ যাৰ আইডি হৈছে 11 অ'কে আৰু এটা ভিলেনক তুমি নেম এছাইন কৰিব পাৰা মই লিখিলোঁ নেম কেনেকৈ এছাইন কৰিবা নেম লিখিবা আৰু তোমাৰ যি ইচ্ছা নাম তুমি দিব পাৰা চ' মই লিখি দিলোঁ CCNA লিখি দিলোঁ অ'কে নেম CCNA ত' মই আৰু এটা ভিলেন বনাইছোঁ আৰু ভিলেনটোৰ নাম মই কি দিছোঁ CCNA
এতিয়া তোমাৰ সুইচত কি ভিলেন কনফিগাৰ হৈছে তুমি চাব খুজি আছা সাপোজ তোমাৰ সুইচটো তুমি কি ভিলেন বনাইছা তুমি চাব খুজি আছা গতিকে এক্সিট কৰি পেলাই প্ৰিভিলেজ প্ৰম্পটত যোৱাগে আৰু গৈ পেলাই তুমি কমান্ড লঞ্চ কৰা shvlen ওকে এণ্ড দেন এণ্টাৰ তো চোৱা ভিলেন 1 যোনটো নেকি আগৰ পৰাই আছিলে বাই ডিফল্টত ইয়াৰ নামটো হৈছে ডিফল্ট ভিলেন 2 যোনটো নেকি আমি বনাইছিলোঁ আৰু নাম দিছোঁ ডাটাকম আৰু ইয়াৰ পোৰ্ট ইয়াৰ আণ্ডাৰত কোনটো পোৰ্ট আমি আনিছিলোঁ পোৰ্ট 0/2 আনিছিলোঁ ভিলেন 11 এতিয়া বনাইছোঁ ৰিচেণ্টলি যাৰ নাম হৈছে CCNA আৰু ইয়াৰ আণ্ডাৰত কোনো পোৰ্ট নাই গতিকে মই সেইটো ক'ব খুজি আছোঁ তোমালোকে এটা ভিলেন খালি বনালেই নহ'ব কোনোবা এটা পোৰ্টক সেই ভিলেনৰ আণ্ডাৰত মেম্বাৰ বনাব লাগিব আৰু কোনোবা এটা পোৰ্টক এটা ভিলেনৰ মেম্বাৰ কেনেকৈ বনায় মই সেইটো আকৌ এবাৰ দেখাই দি আছোঁ অলৰেডি দেখাইছিলোঁ আকৌ দেখাই দি আছোঁ যদি ক্লিয়াৰ হোৱা নাই তো কেনেকৈ বনাই চোৱা ছাপ'জ মই পোৰ্ট নম্বৰ 3ক ভিলেন 11ৰ মেম্বাৰ বনাব খুজি আছোঁ মানে ইয়াৰ আণ্ডাৰত আনিব খুজি আছোঁ গতিকে কেনেকৈ কৰিম চ' মই যোনটো পোৰ্টক মেম্বাৰ বনাম আগতে সেই পোৰ্টৰ ভিতৰত সোমাব লাগিব গতিকে পোৰ্টৰ ভিতৰত সোমোৱা কমাণ্ডটো হৈছে প্ৰথমতে কনফিগ মোডত যোৱাকৈ ইণ্টাৰফেচ মানে পোৰ্টৰ নামটো হৈছে 0/3 ওকে যোনটো পোৰ্টক মেম্বাৰ বনাবা সেই পোৰ্টত তুমি সোমাই যোৱা মই সোমাই গ'লোঁ এতিয়া এই পোৰ্টটোক ভিলেন 11ৰ মেম্বাৰ বনাব লাগে গতিকে কমাণ্ডটো হৈছে মেম্বাৰ বনোৱা সুইচ পোৰ্ট এক্সেছ ভিলেন লিখিবা তাৰপিছত ভিলেনৰ আইডিটো মই ইয়াক কোনটো ভিলেনৰ মেম্বাৰ বনাম 11ৰ গতিকে মই লিখিলোঁ 11 আৰু এণ্টাৰ প্ৰেছ কৰি দিয়া হৈ গ'ল তাৰমানে আমাৰ পোৰ্ট নাম্বাৰ 3টো ভিলেন 11ৰ মেম্বাৰ হৈ গ'ল মই এক্সিট কৰি আকৌ এবাৰ ফ্ৰেছ কৰি দেখাই দি আছোঁ আকৌ এবাৰ তুমি শ্ব' কমাণ্ড এপ্লাই কৰি চোৱা শ্ব' ভিলেন ওকে তো চোৱা ভিলেন 11ৰ আণ্ডাৰত পোৰ্ট নাম্বাৰ 3 আহি গ'ল আৰু ইয়াৰ পৰা গুচি গ'ল আৰু এটা ভিলেনৰ আণ্ডাৰত তুমি মাল্টিপল পোৰ্ট ৰাখিব পাৰা এনেকৈ নহয় যে অকল এটা পোৰ্টে আনিব তুমি যিমান ইচ্ছা পোৰ্ট আনিব পাৰা মুঠতে যিমানখিনি এভেইলেবল পোৰ্ট আছে সেইবিলাকক তুমি এটাৰ পৰা আনটো তুমি ল'ব পাৰা আৰু আকৌ তুমি ইয়াৰ পৰা বেলেগ ভিলেনত লৈ যাব পাৰা ভিলেন পোৰ্ট নাম্বাৰ 2 এতিয়া কাত আছে ভিলেন 2ত আছে তুমি আকৌ ইয়াক 1ত লৈ যাব পাৰা 3ত আনিব পাৰা 11ত আনিব পাৰা য'ত ইচ্ছামতে তুমি এইবিলাক কৰি থাকিব পাৰা মুঠতে পোৰ্টবিলাকক তুমি নিজৰ ইচ্ছামতে ভিলেন চেঞ্জ কৰি থাকিব পাৰা সেই একেধৰণে মই যেনেকৈ শিকাই দিছোঁ okay so this is the way how to create villain how to make a port member of a villain and what happens after creating a new villain and making a port member of a new villain কি হয় মানে কি হয় গম পাইছা মানে being different villain হলে কি হৈ যায় সেইবিলাকৰ মাজত লিংক নাহায় লিংক ফেল হৈ যায় কাৰণ villain মানে এটা গ্ৰুপ মানে ভিলেন 1 এটা গ্ৰুপ ভিলেন 2 হৈছে বেলেগ এটা গ্ৰুপ মানে এইটো বেলেগ এটা গ্ৰুপ বুজাই আছে তো আইপি এড্ৰেছৰ নেটৱৰ্ক পাৰ্ট সেম থাকিলেও লিংক নহ'ব যদি ভিলেন বেলেগ হয় মনত ৰাখিব এই বস্তুটো তো বাই ডিফল্টত আমি যেতিয়া ভিলেন ক্ৰিয়েট নকৰোঁ সুইচৰ গোটেইখিনি পোৰ্টেই বাই ডিফল্টত ভিলেন 1ত থাকে যাৰ কাৰণে লিংক সব হৈ যায় ওকে এতিয়া কুৱেশ্যনটো হ'ল ভিলেন আমি বনাই এইখিনি আমি কৰাৰ ইয়াত প্ৰয়োজন কি আছে ইয়াত ইম্পৰ্টেঞ্চটো কিবা ভিলেনৰ কিবা এডভান্টেজ আছে নেকি ইয়াতে কাৰণ আমিতো সদায় লিংক কৰাটোহে বিচাৰোঁ ইয়াতে আমি ভিলেন বনাই পেলাই আমি আৰু উল্টা লিংক ফেইলহে কৰি আছোঁ ইয়াতে হয় নহয় কুৱেশ্যনটো তেনেকৈ হ'ব পাৰে যে আমি ভিলেনটো কিয় ক্ৰিয়েট কৰিছোঁ বা য'ত নেকি আমি পিচিবিলাকক নৰ্মেলি নেটৱৰ্কত কানেক্টহে কৰোঁ বাট ইয়াতে আমি নেটৱৰ্কত পিচিবিলাকক কানেক্ট কৰি পেলাই আকৌ ভিলেন বনাই আকৌ সিহঁতৰ মাজত লিংকটো মই ডিছকানেক্টে কৰি আছোঁ ফেইল কৰি আছোঁ চ' হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ ক্ৰিয়েটিং দিছ ভিলেন ইয়াৰ ইম্পৰ্টেঞ্চটো কি আছে ইয়াৰ ইম্পৰ্টেঞ্চ নিশ্চয় প্ৰত্যেকটো বস্তুৰ এটা ইম্পৰ্টেঞ্চ থাকে যাৰ কাৰণে ইয়াক বনোৱা হয় তো এটা মই তোমালোকে চিম্পল এটা এক্সাম্পল দি আছোঁ এই সৰু সুৰা ষ্ট্ৰাকচাৰত ভিলেনৰ একজেক্ট ইউজটো নাহে আচলতে আমি এটা য'ত নেকি এইটো আমাৰ সৰু সুৰা লেব হয় য'ত নেকি অনলি দুটা পিচি আৰু এটা ছুইচ আছে এনেকুৱা ক্ষেত্ৰত ভিলেনৰ কোনো কামেই নাই ক'ব গ'লে ঠিক আছে ভিলেনৰ ইম্পৰ্টেঞ্চটো বা আমি ইয়াৰ এডভান্টেজটো ক'ত পাম যদিহে আমাৰ নেটৱৰ্কটো এক্সট্ৰা লাৰ্জ হয় ডাঙৰ নেটৱৰ্কতহে ভিলেনৰ একচুৱেলি ইম্পৰ্টেঞ্চটো আহিব বা মই এটা এক্সাম্পল তোমালোকক দি আছোঁ বুজিবৰ কাৰণে বস্তুটো ভিলেনৰ ব্যৱহাৰটো ক'ত হ'ব পাৰে বা ইয়াৰ ইম্পৰ্টেঞ্চটো কি হ'ব পাৰে ছাপ'জ ধৰি লোৱা এজিউম কৰিবা বস্তুটো মই গোটেই লেব বনাব যোৱা নাই খালি বুজাবৰ কাৰণে এটা এক্সাম্পল দি আছোঁ ধৰি লোৱা যে ইয়াতে চে ফৰ এক্সাম্পল মই আৰু দুটামান পিচি লৈ লওঁ ঠিক আছে আৰু কেইটামান মই পিচি লৈ আছোঁ ইয়াতে তো উই হেভ গট 5 পিচ অভাৰ ইয়াৰ মই গোটেইখিনিকে মই এবাৰ কানেক্ট কৰি দিওঁ ইয়াকো মই কানেক্ট কৰি দি আছোঁ ইয়াৰে পোৰ্ট নাম্বাৰ 3 লগত ইয়াক মই কানেক্ট কৰি আছোঁ পোৰ্ট নাম্বাৰ মানে যিখিনি এভেইলেবল পোৰ্ট আছে সেইবিলাকৰ লগত মই কানেক্ট কৰি দি আছোঁ
আৰু ইয়াক কানেক্ট কৰি দি আছোঁ পৰ্ট নম্বৰ 5ৰ লগত গতিকে মোৰ ইয়াতে টোটেল 5টা PC হৈ গ'ল আৰু সবকে মই IP এছাইন কৰি দি আছোঁ ওকে ইয়াতো মই IP এছাইন কৰি দি আছোঁ IP কিন্তু মই সদায় মনত ৰাখিবা সেম নেটৱৰ্কৰে ৰাখিম মই বেলেগ নেটৱৰ্কত নিদিওঁ সেম নেটৱৰ্ক IP টো সদায় মই কিন্তু সেম নেটৱৰ্কৰে দিম IP মই একো চেঞ্জ নকৰোঁ IP 192.168.1. ইয়াৰ কৰি দিলোঁ 3 মানে সিৰিয়েলি মই গৈ আছোঁ ইয়াৰ 1.1 1.2 আৰু ইয়াৰ 1.3 1.4 কৰি দিওঁ ইয়াৰ মই 192.168.1.4 and ইয়াৰ মই IP এড্ৰেছ কৰি দিওঁ 192.168.1.5 ওকে মই গোটেইখিনি সেম IP এড্ৰেছ দিছোঁ এতিয়া কি হ'ব কোৱাচোন এতিয়া এই PC-টো কিন্তু VLAN মই ইয়াতে লিখি দিওঁ তেতিয়া যাতে তোমালোকে পাহৰি নোযোৱা বস্তুটো PC1 হৈ আছে VLAN 2ৰ মেম্বাৰ অলৰেডি হৈ আছে আমি অলৰেডি কৰিছোঁ ইয়াক নিজে নিজে কৰিছোঁ আৰু বাকি গোটেইখিনি কি VLAN 1ৰ কাৰণ এইবিলাকক মই এতিয়ালৈকে কাৰো মেম্বাৰ বনোৱা নাই মানে কি বাই ডিফল্টত VLAN 1ৰ মেম্বাৰ হৈ আছে ওকে আৰু ইয়াক মই বনাইছিলোঁ সেইকাৰণে ই কি হৈ আছে VLAN আচ্ছা সৰি VLAN পোৰ্ট নম্বৰ আমি 3 কো বনাইছিলোঁ নেকি পোৰ্ট নম্বৰ 3 টো পোৰ্ট নম্বৰ 3 VLAN 1 হয় 11 হয় এটা চাই লোৱা পোৰ্ট নম্বৰ 3 VLAN কি আছে 11 গতিকে এই PC2 কোনটো PC2 this one PC2 ই মেম্বাৰ হৈ আছে কাৰ VLAN 11 ওকে বাকিখিনি সব VLAN 1 হয় এইটো VLAN 1 this is VLAN 1 this is VLAN 1 তো মই এবাৰ লিখি দিওঁ বস্তুটো বুজিবলৈ সুবিধা হ'ব VLAN 1 so you have a VLAN 1 and this one also VLAN 1 ঠিক আছে ওকে so তুমি এটা চোৱা IP এড্ৰেছটো তোমালোকে IP এড্ৰেছৰ ফালৰ পৰা চাব গ'লে গোটেইখিনি সেম নেটৱৰ্কৰে হয় ওকে তো এইটো মানে ক্লিয়াৰ হৈ আছে এতিয়া কথা হ'ল আমি জানো যে ডিফাৰেণ্ট VLANৰ মাজত লিংক নহয় সেম VLANৰ মাজতে লিংক হ'ব তাৰ মানে ইয়াতে কাৰ মাজত লিংক হ'ব কোৱাচোন ইয়াতে চোৱা PC0 PC3 আৰু PC4 এই তিনটাৰ মাজত লিংক থাকিব কাৰণ এই তিনটা সেম VLANৰ হয় বাট এই তিনিওটাৰ এই দুটাৰ লগত লিংক নহ'ব মানে VLAN 1 এটা VLANৰ লগত বেলেগ VLANৰ লিংক নহয় সিম্পল কথা ক'ব গ'লে মই চেক কৰি দেখাই দি আছোঁ তো PC0 পৰা মই গোটেইখিনিকে মই পিং কৰি দেখাই দি আছোঁ সো PC0 পৰা মই সিৰিয়েলি পিং কৰি যাওঁ এবাৰ গোটেইখিনিকে মই প্ৰথমতে PC0 পৰা পিং কৰিলোঁ 2 লগত মানে কি PC1 ইয়াৰ ঠিক আছে ইয়াৰ হৈছে 1.2 IP হৈছে 1.2 আৰু ই কাৰ মেম্বাৰ VLAN 2ৰ মেম্বাৰ গতিকে ইয়াৰ লগত লিংক নহয় গতিকে এইটো ৰিপ্লাই ফ্ৰম মেছেজ নাহে ঠিক তেনেকৈ মই ইয়াৰ লগত পিং কৰোঁ PC2ৰ লগত ইয়াৰ IP হৈছে 1.3 তো মই ইয়াৰ লগত পিং কৰি আছোঁ 1.3 তো ইয়াৰ ক্ষেত্ৰতে সেম আহিব লিংক নহ'ব কাৰণ VLAN বেলেগ হৈ আছে মই নেক্সট যাওঁগৈ PC3 ইয়াৰ IP হৈছে 1.4 আৰু ই সেম VLANৰ হয় PC0 আৰু PC3 VLAN 1ৰ হয় গতিকে লিংক হ'ব লাগে আমি চেক কৰি চাওঁ ইয়াতে ইয়াৰ হৈছে 1.4 নেক্সট PC2 চোৱা এবাৰ লিংক আহি দেখিছেনে সেম VLAN হোৱাৰ কাৰণে লিংকটো আহি গৈছে লিংক হৈ আছে আৰু ইয়াৰ মই নেক্সট যাওঁগৈ ইয়াৰ PC4 ইয়াৰ IP হৈছে 1.5 আৰু ই হৈছে VLAN 1ৰ মেম্বাৰ গতিকে ইয়াৰ লগতো লিংক হ'ব লাগে হয় নহয় তো এইখিনি বস্তু বুজি পালোঁ বাৰু আমি সেম VLANৰ মাজত লিংক হয় ডিফাৰেণ্ট মাজত লিংক নহয় এতিয়া কথা হ'ল মই ক'ব গৈছিলোঁ ডিফাৰেণ্ট VLAN বনোৱাৰ ইয়াত ইম্পৰ্টেঞ্চটো কি আছে তো চোৱা যেতিয়া এটা নেটৱৰ্ক ডাঙৰ হয় এইটো মোৰ ডাঙৰ নেটৱৰ্ক নহয় মই জাষ্ট বুজাবৰ কাৰণে অলপ কেইটামান PC লৈ লৈছোঁ তেতিয়া কি হয় এটা সাপোজ এটা তুমি এজিউম কৰিলো এটা অৰ্গানাইজেশ্যন হয় এটা কোম্পানী হয় যোনটো কোম্পানীৰ আণ্ডাৰত কেইবাটাও ডিপাৰ্টমেণ্ট আছে ওকে এজিউম কৰিলো এটা কোম্পানী হ'ব এটা অৰ্গানাইজেশ্যন আছে যোনটো কোম্পানী বা অৰ্গানাইজেশ্যনত কি আছে কেইবাটাও ডিপাৰ্টমেণ্ট আছে সাপোজ সেলছৰ ডিপাৰ্টমেণ্ট আছে একাউণ্টছৰ ডিপাৰ্টমেণ্ট আছে মেনেজাৰিয়েল ডিপাৰ্টমেণ্ট আছে ওকে তো মই বিচাৰি আছোঁ যে আৰু সেই ডিপাৰ্টমেণ্টত থকা ইউজাৰবিলাকক এটা PC এছাইন কৰা হৈ আছে ওকে সেই ডিপাৰ্টমেণ্টত থকা চ' মই ইয়াতো এনেকৈ বস্তুটো বুজাই দিওঁ সাপোজ এই ধৰি লোৱা যে তুমি এই VLAN 2 থকা PC1টো কাক এছাইন কৰা হৈছে যোন মেনেজাৰ আছে তেওঁ মেনেজাৰক এছাইন কৰা হৈছে বা VLAN 11ত থকা PC2 সাপোজ এনেকৈ ধৰা এছিষ্টেণ্ট মেনেজাৰক এছাইন কৰা হৈছে জাষ্ট এক্সাম্পল চাম বুজাই আছোঁ বস্তুটো ঠিক আছে
আৰু বাকীখিনি পিচি এনে ভিলেন 1 লিখা আছে এইবিলাক পিচি এছাইন কৰা হৈছে সেলছ ডিপাৰ্টমেণ্টৰ যিবিলাক ইউজাৰ আছে সিহঁতক এছাইন কৰা হৈ আছে সেলছ ডিপাৰ্টমেণ্টৰ যিবিলাক ইউজাৰ আছে সিহঁতক এছাইন কৰা হৈ আছে ঠিক আছে সেলছৰ SALES সেলছ আৰু এইটো সাপোজ ধৰি লও তুমি এসিস্টেন্ট নহয় লাগে মই এইটো কৰি দিছো একাউণ্টছৰ যোন ডিপাৰ্টমেণ্ট আছে তাক এছাইন কৰা হৈ আছে এতিয়া আইপি এড্ৰেছৰ ফালৰ পৰা চাব গ'লে গোটেইখিনি লিংকড হৈ আছে বাট মোক লাগে কি সাপোজ ধৰা মই ভিলেন কনচেপ্টটো এতিয়া আনা নাই ভিলেন কনচেপ্টটো বাদ দি দিয়া ইয়াতে নৰ্মেল এটা নেটৱৰ্ক হৈ আছে যোন নেটৱৰ্কত নেকি গোটেইখিনি পিচি কি হৈ আছে লিংক হৈ আছে এজিউম কৰিলো এটা নেটৱৰ্ক হয় যোনটো নেটৱৰ্কত গোটেইখিনি পিচি লিংক হৈ আছে আৰু এই নেটৱৰ্কত এইবিলাক ডিপাৰ্টমেণ্ট আছে আৰু এই ডিপাৰ্টমেণ্টৰ ইউজাৰবিলাকক এটা পিচি এছাইন কৰা হৈছে এনেকুৱা ঠিক আছে সো এতিয়া মই বিচাৰি আছো যে এই ডিপাৰ্টমেণ্ট এই কোম্পানীৰ মেনেজাৰৰ পিচিটোৰ লগত সেলছৰ পিচিৰ কোনো ধৰণৰ কানেকশ্যন হ'ব নালাগে বা সেলছৰ পিচি বিলাকৰ লগত মেনেজাৰৰ পিচিৰ কোনো ধৰণৰ এক্সেছ হ'ব নালাগে ঠিক তেনেকৈ সেলছৰ পিচি বিলাকৰ একাউণ্টছৰ পিচিৰ লগত কোনো এক্সেছ লিংক হ'ব নালাগে মই এইটো মোৰ নেক্সট মানে পিছত গৈ মোৰ এইটো ৰিকুৱাৰমেণ্ট আহি গ'ল ওকে তো তেতিয়া কি হ'ব বস্তুটো তেতিয়া আমি কেনেকৈ কৰিম সো এই ভিলেন কামছ হিয়াৰ দ্য ৰোল অফ ভিলেন কামছ হিয়াৰ ওকে যে আমি যেতিয়া কাৰণ আগতে লিংক হৈ আছিলে পিছত এইটো আমাৰ ৰিকুৱাৰমেণ্ট আহি গ'ল যে সেলছৰ পিচি বিলাকে মেনেজাৰৰ পিচি বা একাউণ্টছৰ পিচিটো যাতে এক্সেছ কৰিব নোৱাৰে লিংক কৰিব নোৱাৰে কাৰণ মেনেজাৰৰ পিচি বা একাউণ্টছৰ পিচিত বহুত কনফিডেন্সিয়েল ডাটা আছে বা একাউণ্টছ ৰিলেটেড বহুত ডাটাবিলাক আছে যোনবিলাক নেকি বা কিবা কাৰণত যদি কোনোবাই এইবিলাকৰ পৰা যদি হেক কৰি লৈ যাব পাৰে এটা জাষ্ট এক্সাম্পল দি আছোঁ মই মানে এটা সিকিউৰিটি কনচাৰ্ণ এটা আহি যায় যাৰ কাৰণে আমি এটা কি কৰিব খুজি আছোঁ যে সেলছৰ ডিপাৰ্টমেণ্টৰ পিচিবিলাকক মেনেজাৰ বা একাউণ্টছৰ ডিপাৰ্টমেণ্টৰ পিচিবিলাকৰ লগত কোনো মই লিংক দিব খোজা নাই ঠিক আছে তো এই বস্তুটো এতিয়া মই কেনেকৈ কৰিম এতিয়া তো মোৰ ওচৰত অপশ্যন কি আছে মোৰ ওচৰত অপশ্যন এইটো হ'ব যে মই এই দুটা পিচিৰ আইপি এড্ৰেছটোকেই মই চেঞ্জ কৰি দিব লাগিব ওকে এই দুটা পিচিৰ মই কি কৰিব লাগিব কমপ্লিট আইপি এড্ৰেছটো চেঞ্জ কৰি দিব লাগিব মানে এই দুটা পিচিৰ আইপি এড্ৰেছক মই বেলেগ নেটৱৰ্কৰ বনাই দিব লাগিব এটা অপশ্যন হৈছে মোৰ ওচৰত সেইটো বাট সেইটো কৰিবলৈ গ'লে কি হ'ব এইটো এটা ডাঙৰ এটা মানে প্ৰব্লেম ক্ৰিয়েট কৰিব কিয় কাৰণ চোৱা মই বাৰে বাৰে কৈ আছোঁ তুমি এজিউম কৰিব লাগিব যে ইটছ এ ভেৰি লাৰ্জ নেটৱৰ্ক ডাঙৰ নেটৱৰ্ক মই ক'ব গৈ আছোঁ যোনটো নেটৱৰ্কৰ অফিচ অকল এইটো ইয়াত মানে ছাপ'জ এটা লোকেশ্যনত নাই গোটেই অল অভাৰ ইণ্ডিয়াত ধৰা বা অল অভাৰ নৰ্থ ইষ্টত সেই সিহঁতৰ অফিচবিলাক কি হৈ আছে মোৰ ছেভাৰেল জেগাত লোকেশ্যনত সিহঁতৰ অফিচবিলাক আছে আৰু গোটেই অফিচবিলাক ইণ্টাৰলিংকড হৈ আছে মানে নেটৱৰ্ক লিংক হৈ আছে তো আগৰ পৰাই এইবিলাক আইপি এড্ৰেছ সব সেট কৰি থোৱা আছে ঠিক আছে এক নম্বৰ প্ৰব্লেমটো কি হ'ব যে আগৰ পৰাই সবতে আইপি এড্ৰেছ সেট কৰি থোৱা আছে মই যদি সাডেনলি এই পিচিটোৰ আইপি এড্ৰেছ চেঞ্জ বা এই পিচিটোৰ আইপি এড্ৰেছ চেঞ্জ কৰি দিওঁ হ'ব কি গোটেই যোনে এই পিচিবিলাকক এক্সেছ কৰিবলগীয়া আছিলে যোনে মেনেজাৰ বা একাউণ্টছৰ পিচিবিলাকৰ লগত লিংক হ'বলগীয়া আছিল গোটেই সবকেই ইনফৰ্ম কৰিব লাগিব এক নম্বৰ সেইটো যে আইপি এড্ৰেছ চেঞ্জ কৰা হৈছে এইটো আইপি এড্ৰেছ হৈছে বা ছেকেণ্ডলি এই পিচি দুটাৰ আইপি এড্ৰেছৰ লগত ৰিলেটেড যি কনফিগাৰেশ্যন কৰা হৈছে ছুইচতেই কৰা হওক বা যদি হয় এতিয়াতো আমি একো কৰা নাই কনফিগাৰেশ্যন মই কৈ আছোঁ যদি এই আইপি এড্ৰেছবিলাক ইউজ কৰি ক'ৰবাত যদি কিবা কনফিগাৰেশ্যন কৰা হৈছে ক'ৰবাত ছুইচত বা ক'ৰবাত পিচিত বা কোনোবা এটা ডিভাইচত যদি কিবা কনফিগাৰেশ্যন কৰা হৈছে অল কনফিগাৰেশ্যন মডিফাই কৰিব লাগিব অ'কে আকৌ ৰিচেক কৰিব লাগিব গোটেইখিনি বস্তু কমপ্লিটলি আকৌ ৰিমডিফাই কৰিব লাগিব সেইটো এটা ডাঙৰ এটা প্ৰব্লেম ক্ৰিয়েট কৰিব অ'কে চ' হোৱাট ইজ দ্য সলিউশ্যন এইখিনি আমি ঝামেলা কৰিব খোজা নাই বাট মোক কি লাগে এইখিনি ঝামেলা নোহোৱাকৈ মোক এই দুটা পিচিক আইচলেট কৰিব লাগে চ' হিয়াৰ দ্য ৰোল অফ ভিলেন কামছ হিয়াৰ চিম্পলি তুমি একো কৰিব নালাগে আইপি এড্ৰেছ সিহঁতৰ এজ ইট ইজ থাকিব একো চেঞ্জ কৰাৰ দৰকাৰ নাই গো টু দ্য ছুইচ খালি জাষ্ট ছুইচত যোৱাগে মেক দেম পাৰ্ট অফ ডিফাৰেণ্ট ভিলেন অট'মেটিকেলি বাকীবিলাকে এই দুটাৰ লগত লিংক নাপায় তুমি ক'তো আইপি এড্ৰেছ ৰিলেটেড একো কনফিগাৰেশ্যন মডিফাই কৰাৰ কথা নাহিব চিম্পলি তোমাৰ ভিলেনটো চেঞ্জ কৰি দিলেই তোমাৰ ৰিকুৱাৰমেণ্টটো ফুলফিল হৈ যাব চ' দিছ ইজ জাষ্ট ওৱান এক্সাম্পল এনেকৈ হাণ্ড্ৰেডছ অফ এক্সাম্পল আছে য'ত নেকি ভিলেনৰ এডভান্টেজ আছে ঠিক আছে মই জাষ্ট এটা এক্সাম্পল তোমালোকক দিছোঁ আৰু তুমি ছাপ'জ বিচাৰি আছা যে এই অফিচৰ একাউণ্টছৰ পিচিবিলাক বেলেগ এটা অফিচৰ অনলি একাউণ্টছৰ পিচিৰ লগতে লিংক হ'ব লাগে সেই তেনেকুৱা ধৰণৰ টাস্কবিলাকো আমি ভিলেনৰ থ্ৰু দি ইজিলি ইমপ্লিমেণ্ট কৰিব পাৰোঁ ঠিক আছে বা এই অফিচৰ এইটো এটা অফিচ হৈ গ'ল এই অফিচৰ সেলছৰ পিচিবিলাকক বেলেগ এটা অফিচৰ সেলছৰ পিচিৰ লগত তুমি লিংক দিব খুজি আছা
বাট সেই অফিচৰ এই মানে মানে চেম ডিপাৰ্টমেণ্টবিলাকৰ লিংক পিচিবিলাকৰ লিংক হ'ব লাগে সেই ধৰণৰ টাস্কবিলাকো আমি ভিলেন ইমপ্লিমেণ্টেশ্যনৰ দ্বাৰা ইজিলি ভিলেন এপ্লাই কৰি ইজিলি ইমপ্লিমেণ্ট কৰিব পাৰোঁ ঠিক আছে মই জাষ্ট এক্সাম্পল দিছোঁ বাট আমাক ইমান দূৰ যাব নালাগে আমি জাষ্ট ভিলেন কেনেকৈ ক্ৰিয়েট কৰে ভিলেন মানে কি ভিলেনৰ ইউজ ভিলেন কেনেকৈ মেম্বাৰ বনোৱা এইখিনি বস্তু আমি শিকিলে হ'ল ইয়াতে বাট তোমালোকৰ ভিলেনৰ চেপ্টাৰটো শেষ হোৱা নাই আৰু আছে এইটো হৈছে নৰ্মেল ভিলেন ইন দ্য আপকামিং ক্লাছ নেক্সট ক্লাছ আমি ইয়াৰ এডভান্স পাৰ্টত যামগৈ যোনটো হৈছে ইণ্টাৰভিলেন সেইটো কনফিগাৰেশ্যনটো অলপ কমপ্লেক্স হ'ব তাতে আমি ৰাউটাৰো ইউজ কৰিম আৰু তাৰ ইউজটো মই নেক্সট ক্লাছতে তোমালোকক বুজাই দিম আজি কিবা ডাউট আছেনে বুজি পাইছেনে এইখিনিলৈকে ক্লিয়াৰ হৈছেনে কনচেপ্টটো ভিলেন ৰিলেটেড স্যাৰ হৈছে ক্লিয়াৰটো তো মই আজি ক্লাছৰ ৰেকৰ্ডিং ৰাখিছোঁ যদি বুজি পোৱা নাই কামাণ্ডবিলাক মই ৰেকৰ্ডিং চেণ্ড কৰি দি আছোঁ এতিয়া নহয় অলপ দেৰি হ'ব হা মই আপলোড কৰিমহে আকৌ মোৰ ক্লাছো আছে পিছবেলা মানে মই চেণ্ড কৰি দিম ইভিনিং মানত আপলোড কৰি পেলাই আগৰ Sir, ক্লাছটো হা আপুনি কৰিম বুলি কৈছিলে আগৰ অ ক্লাছটো স্যাৰ আগৰ আগৰ ক্লাছটো ক্লাছটো এটা দিবলৈ ফেচবুকত দিম বুলি কৈছিলে নেকি ফেচবুকৰ অঁ পেজত দিয়া নাই নেকি আগৰ ক্লাছত কি আছিলে পাহৰি গ'লোঁ মই অঁ এক্সটেণ্ড আছিলে না এক্সটেণ্ডেড আছিল অঁ ঠিক আছে হ'ব দিয়া মই একেলগে পঠাই দিম দিয়া অ'কে চব ফেচবুকত নিদিওঁ মই কিছুমান মই তোমাক ডাইৰেক্ট চেণ্ড কৰি দিম গোটেইখিনি ক্লাছ ফেচবুকত দিলে আকৌ গোটেই কোৰ্চটোৱে ফ্ৰী হৈ যাব তো মই কিছুমান ডাইৰেক্ট চেণ্ড কৰি দিম আৰু কিছুমান মই ফেচবুকত লিংক দি দিওঁ ঠিক আছে তো এইখিনি ঠিক আছে অ'কে দিয়া হ'ব স্যাৰ নেক্সটটো মানডে হ'ব মানডে